নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে অসমৰ একমাত্ৰ এটা স্থানতে আচলতে শিৱৰ সহচৰ বুলি চিহ্নিত কাছ সংৰক্ষণ হয়। সেই স্থানটো ক'ত আপোনালোকে বহুতে জানে। আজি আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ য'ত আচলতে কাছ সংৰক্ষণ হৈ আছে। হাজাৰ বিচাৰ কাছৰে পৰিপূৰ্ণ সেই স্থানেই হৈছে নাগশংকৰ দেৱালয়। জামুগুৰি হাটৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগত অৱস্থিত এই নাগশংকৰ দেৱালয়ৰ বিষয়ে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে জানে বা ইয়াৰ ইতিহাস বা ইতিবৃত্তি সম্পৰ্কে জ্ঞাত। এইটো হৈছে নাগশংকৰ দেৱালয়ৰ এটা বৃহৎ আকাৰ পুখুৰী, য'ত হাজাৰ হাজাৰ কাছৰে আচলতে পৰিপূৰ্ণ হৈ আছে। ইতিহাস বিজড়িত এই স্থানেই হৈছে নাগশংকৰ দেৱালয়। ইয়াতে কাছ সংৰক্ষণ হয়। বিভিন্ন প্ৰজাতিৰ অসমৰ পৰা বা ৰাজ্যখনৰ পৰা বা বিশ্বৰ পৰাই বিলুপ্তি ঘটিব খোজা বহুকেইটা প্ৰজাতিৰ কাছই আচলতে ইয়াতে সংৰক্ষিত হৈ আছে। অসম তথা বিশ্বৰ পৰাই ক্ৰমশ বিলুপ্তি ঘটিব খুজিছে আমাৰ এই কাছসমূহ। বিভিন্ন প্ৰজাতিৰ কাছ বিভিন্ন জিঘাংসু মানুহৰ অত্যাচাৰত, মাংসলোভী মানুহৰ অত্যাচাৰত ৰাজ্যখন তথা পৃথিৱীৰ পৰাই নিচ্ছিন্ন হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ কাছ। কিন্তু ইয়াৰ বিপৰীতে জামুগুৰি হাট তথা বিশ্বনাথ চাৰিআলিৰ মধ্যস্থত অৱস্থিত নাগশংকৰ দেৱালয়ত কিন্তু চলিছে আজি বছৰ বছৰ ধৰি কাছ সংৰক্ষণ। এই বিশাল আকাৰ পুখুৰীটোত বিভিন্ন প্ৰজাতিৰ কাছৰে পৰিপূৰ্ণ হৈ আছে। পৰিচালনা সমিতি, স্থানীয় বিধায়ক পদ্ম হাজৰিকা তথা স্থানীয় ৰাইজে এই কাছসমূহ যাতে উপযুক্তভাৱে ইয়াতে সংৰক্ষিত হয় তাৰ কাৰণে সততে নজৰ ৰাখি বিভিন্ন ধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এনেবোৰ বিভিন্ন কাৰণতেই এই সভ্যপীঠ নাগশংকৰ দেৱালয়লৈ শ শ ভক্তপ্ৰাণ ৰাইজৰ দৈনন্দিনভাৱে সোঁত বয়। ইয়াতে পূজা নৈবেদ্য শৰাই সলিতা দিয়াৰ সমান্তৰালকৈ এই বিৰল প্ৰজাতিৰ কাছসমূহ উপভোগ কৰাৰ আপোনালোকে ভিডিঅ'টোত দেখিছে। যথেষ্ট সংখ্যক ইয়াত আচলতে ভক্তপ্ৰাণ ৰাইজে আজিৰ ধৰণে প্ৰতিনিয়ত ইয়াতে ব্যস্ত থাকে, আহে শৈৱপীঠ শিৱক সেৱা জনাই নিজৰ মনোবাঞ্ছা কামনা কৰে। সমান্তৰালভাৱে এই কাছসমূহৰ লগতে বিভিন্ন খাদ্য সম্ভাৰ দি উমলে আৰু সেই পৃথিৱীৰ পৰা হেৰাই যাব খোজা বিভিন্ন ধৰণৰ প্ৰজাতিৰ কাছসমূহ উপভোগ কৰি নিজকে ধন্য মানে। সেয়া আপোনালোকে ভিডিঅ'টোত দেখিছে। এক সুন্দৰ বাতাবৰণৰ মাজত ইয়াত সংৰক্ষিত হৈ আছে বিভিন্ন ধৰণৰ কাছ। কাছ সংৰক্ষণৰ ইয়াত যিটো উপযুক্ত ব্যৱস্থা সঁচাকৈ বৰ বিৰল আৰু অতুলনীয়। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে, যিসকল ৰাইজে ইয়ালৈ এতিয়াও অহা নাই, কাছসমূহ ইমান শ শ কাছ একেলগে দেখা নাই, তেওঁলোকে এদিন নাগশংকৰ মন্দিৰলৈ আহক আৰু এই কাছসমূহ উপভোগ কৰি নিজকে ধন্য কৰক। আমি শিৱ বাবাৰ নামত এই ভিডিঅ'টো শ্বেয়াৰ কৰি যিসকলে এই তথ্যসমূহ জ্ঞাত নহয় তেওঁলোকেও যাতে জানিব পাৰে তাৰ কাৰণে এই ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক, আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু এই কাছ সংৰক্ষণৰ যিটো ইয়াতে উদ্দেশ্য, সেই উদ্দেশ্যটো যাতে ৰাজ্যজুৰি প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে।